মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে হোৱা নাই হেতু কক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকৈ কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান কম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিণ্টু মিণ্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালোঁ কিয় সোমালে অধ্যক্ষ মহোদয় এইটো মানুহৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে বহি অসমৰ কি হোৱা নাই মই 3টা দিন ক'ব পাৰোঁ কি হোৱা নাই বহুত হোৱা নাই কিন্তু অধ্যক্ষ মহোদয় এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে ই মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে হোৱা নাই হেতু কক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকৈ কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান কম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহ'লে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি অধ্যক্ষ মহোদয় সমগ্ৰ এজন মানুহৰ দৃষ্টিভংগীত নিৰ্ভৰ কৰে যে মই অসমৰ বেয়া কথা ক'ম নে মই অসমৰ ভাল কথা ক'ম অধ্যক্ষ মহোদয় অসমৰ কি হোৱা নাই এজন মানুহে যদি আমেৰিকাত যায় আৰু আমেৰিকাৰ হস্পিটেলবিলাকৰ যদি ফটো লৈ আহি সদায় সমালোচনা কৰিব পাৰিব যে গুৱাহাটী মেডিকেল কলেজত কি নাই কাৰণ আমেৰিকাৰ জন হপকিন হস্পিটেলৰ লগতো আমি নিজক তুলনা কৰিব নোৱাৰোঁ কিন্তু অধ্যক্ষ মহোদয় আন এজন মানুহে ফটো ল'ব 10 বছৰ আগৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ফটো দিব আজিৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ক'ব যে 10 বছৰ আগতে মেডিকেলৰ এই অৱস্থা আছিলে আজি 10 বছৰ পিছত গুৱাহাটী মেডিকেলৰ এই অৱস্থা আছে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে অসমৰ টকা নাই অসমৰ পইচা নাই অসমৰ এছপিডি একো নাই কিন্তু যিদিনাখনে মই লগ পাওঁ মোক আহি কয় যে এইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে তাৰ মানে বিধানসভাত কৈছে টকা নাই চৰকাৰে একো কৰিব নোৱাৰে কিন্তু বিধানসভা ৰুমত যেতিয়া লগ পাওঁ সকলোৱে মোক কয় ছাৰ আপুনিয়ে পাৰিব এইটো PM ডিভাইনত আনি দিয়ক নেচিডত আনি দিয়ক গোটেইখিনি তাৰ মানে অন্তৰত অযুত বিশ্বাস আছে যে এইখন চৰকাৰে পাৰিব তাত কোনো অসুবিধা নাই আৰু তাৰ কাৰণে আজি স্যাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয়
অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকৈ থাকে মই 3 ঘণ্টা ক'ম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগ লাগিলেতো পিণ্টু মিণ্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালোঁ কিয় সোমালে অধ্যক্ষ মহোদয় মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব